আমি সকলোৱে কওঁ শংকৰ আজানৰ দেশ, অসম মিলনভূমি। আজান ফকীৰক তেওঁ নস্যাৎ কৰিছে, এইকাৰণে নস্যাৎ কৰিছে আজি জুবিন গাৰ্গ নাই। মই ক'লে হিন্দু মুছলমান কৰি পেলাব, জুবিন গাৰ্গ থাকিলে মুখতে ধৰিলেহেঁতেন, মোৰ জাতি নাই ক'লেহেঁতেন, মোৰ ধৰ্ম নাই ক'লেহেঁতেন, এইবিলাক কথা নক'বা বুলি ক'লেহেঁতেন। সেইকাৰণে ষড়যন্ত্ৰ বলি হ'ল আজি জুবিন গাৰ্গ। এইবিলাক খুব মানুহৰ ওচৰত আছে। জুবিন সমাধিস্থলীত যোৱাত বাধা দিছে। আজিও আপোনালোকে চাওক, গাড়ী গৈ তাত নাম গাই আছে, বিভিন্নজনে তেওঁক তীৰ্থস্থানত পৰিণত হৈছে, আৱেগ অনুভূতি জড়িত হৈছে ৰাইজৰ অসমৰ। সেই জুবিন গাৰ্গৰ সেই তীৰ্থস্থান বুলি আমি কোৱা জুবিন ক্ষেত্ৰলৈ যোৱাত বাধা দিছে। যিকোনো প্ৰকাৰে ক্ষমতা লাগে, এই কথা বতৰাবিলাক সদায় এনেকৈ নাথাকে। সেইকাৰণে আমি আপোনালোকক আজি এটা বিশেষ উদ্দেশ্যৰে আমি আহিছিলোঁ যদিও, এই কথাখিনি ক'ব খোজা নাই যদিও, আজি আপোনালোকে উপস্থাপন কৰিব পোৱা কাৰণেহে আমি এই কথাখিনি আপোনালোকক উপস্থাপন কৰিলোঁ। আপোনালোককো অনুৰোধ কৰিম, যদি আপোনালোকে কিবা কথা আমাক ক'ব বিচাৰে যে আমি অহা চৰকাৰ যদি কংগ্ৰেছৰ হয়, তেতিয়াহ'লে আপোনালোকে এইখিনি কাম কৰিব, তেতিয়া আপোনালোকৰ যিকেইটা সংগঠন আছে সেই সংগঠনৰ পৰা আমি বিনম্ৰভাৱে লিখিত বা মৌখিক আপোনালোকৰ পৰা আমি ৰিকুৱেষ্ট আৰু আবেদন বিচাৰিছোঁ।